সকলোলৈকে নমস্কাৰ জনাইছো আৰু দীপিকা কিচেন এণ্ড ব্লগজৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনাইছো। আজি আপোনালোকৰ বাবে ভেদাইলতাৰে ৰন্ধা মাছৰ ৰেচিপি এটা লৈ আহিছো। আহক ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। পেন এখন গৰম কৰি তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালদৰে গৰম হ'লে নিমখ হালধি সানি লোৱা শিঙৰা মাছকেইটা দি দিব আৰু শিঙৰা মাছকেইটা ভালদৰে ভাজি উঠাই ৰাখিব। আনফালে মিক্সি জাৰ এটাত ভেদাইলতাৰ পাতখিনি ভালদৰে ধুই দি দিব। আপোনালোকে যদি এতিয়ালৈকে দীপিকা কিচেন এণ্ড ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। এতিয়া তাত আদা আৰু নহৰু দি দিব আৰু তাৰ পিছত ভালদৰে পেষ্ট বনাই ল'ব। এয়া ভেদাইলতাৰ পেষ্ট বনোৱা হৈ গৈছে। আনফালে আকৌ মাছখিনিও ইলুটি হিলুটি কৰি ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিব। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ৰেচিপিটো ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰি দিব। মাছখিনি ভজা হৈছে, এতিয়া উঠাই ৰাখিব। পুনৰ পেনখনত অলপমান সৰিয়হৰ তেল দি দিব আৰু তেলখিনি অলপ গৰম হ'বলৈ দিব। এতিয়া মিহিকৈ কাটি লোৱা পিঁয়াজ এটুকুৰা আৰু কেঁচা জলকীয়া দুটা মাজেৰে কাটি দি দিব। জলকীয়া আপোনালোকে যদি বেছিকৈ খায় বেছিকৈ দিব। এনেকুৱা আঞ্জাত জ্বলা অলপ বেছি হ'লে খাই ভাল লাগে। ইচ্ছা কৰিলে জালুকো দি দিব পাৰে, কিন্তু মই আজি জালুক ব্যৱহাৰ কৰা নাই। এতিয়া বনাই লোৱা ভেদাইলতাৰ পেষ্টখিনি দি ভালদৰে কেঁচা গন্ধ গুচি যোৱালৈকে ভাজিব লাগিব। এতিয়া মিক্সি বাতিটো আখলি পানী দি দিব আৰু অলপমান পানী দি ভালদৰে মিলাই ল'ব। যেতিয়া উতল আহিব তেতিয়া ভাজি ৰখা মাছকেইটা দি দিব আৰু দি ভালদৰে মিলাই ল'ব। মাছখিনি দিয়াৰ পিছত 5 মিনিটমান সময় উতলাব আৰু এতিয়া নিমখখিনি দি দিব আৰু নিমখখিনি দিও ভালদৰে মিলাই ল'ব। এয়া ভেদাইলতাৰে মাছৰ জোল ৰেডি। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব। আজিলৈ আহিলোঁ, ধন্যবাদ।